हेलो माय डियर स्टूडेंट्स, वेलकम टू नील सल्यूशन। आज क्लासत आम एक विशेष टपिक आलोचना কৰিবলৈ চেষ্টা কৰিম। टपिकটোৰ नाम हल चतुर्भुजर विशेष नामाकरण। चतुर्भुज आम जानो चतुर्भुज की जे चारिटा बाहुर এটা বন্ধ চিত্ৰক চতুৰ্ভুজ বুলি কোৱা হয়। আৰু চতুৰ্ভুজৰ প্ৰকাৰবিলাক আছে, তাৰ নামাকৰণ অৰ্থাৎ চতুৰ্ভুজৰ বিভিন্ন ধৰণৰ প্ৰকাৰবিলাক আৰু তাৰ ধৰ্মসমূহ আজিৰ ক্লাছত আমি শিকিবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ভিডিঅ'বিলাক লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাবা, তেতিয়াহ'লে তোমালোকে ধুনীয়াকৈ কথাখিনি বুজি পাবা। বলা আমি আৰম্ভ কৰোঁ। চতুৰ্ভুজ মই ইতিমধ্যে ক'লো যে চাৰিটা বাহুৰ বন্ধ চিত্ৰ এটাক চতুৰ্ভুজ বুলি কোৱা হয়। চতুৰ্ভুজ ছয়টা প্ৰকাৰ আছে: ট্ৰেপেজিয়াম, সামান্তৰিক, আয়ত, ৰম্বাস, বৰ্গ আৰু চিলা। এতিয়া প্ৰথমতে আমি লৈছো ট্ৰেপেজিয়াম। ট্ৰেপেজিয়াম কি? চতুৰ্ভুজ চাৰিটা বাহুৰ এটা বন্ধ চিত্ৰ চতুৰ্ভুজ বুলি কয়। ট্ৰেপেজিয়াম এটা চতুর্ভুজ, কিন্তু ট্রেপেজিয়াম কাক কোৱা হয় যে যি চতুর্ভুজৰ এজৰ বিপৰীত বাহু সমান্তৰাল, তাকে ট্রেপেজিয়াম বুলি কোৱা হয়। ইয়াত প্ৰথম চিত্ৰটো ট্রেপেজিয়াম আৰু এ বি সি ডি এটা ট্রেপেজিয়াম। ইয়াত কি কোৱা হৈছে? যি বহুভুজ চতুৰ্ভুজৰ এজৰ মুখামুখি বা এজৰ বিপৰীত বাহু সমান্তৰাল। এ বি সি ডি ট্রেপেজিয়ামটোত এ বি এইটো চিহ্নৰ নাম প্যাৰালাল চিহ্ন, সমান্তৰাল চিহ্নটো আমি এনেকৈ লিখো, যেনেকৈ এইটো সমান সমান, এইটো সমান্তৰাল। তো এ বি প্যারালাল টু ডিসি, প্যারালাল ইংৰাজীত সমান্তৰালটো প্যারালাল বুলি কয়। এ বি প্যারালাল টু ডিসি, তাৰমানে এ বি বাহু ডিসি বাহুটোৰ সমান্তৰাল, গতিকে বিপৰীত বাহু এজৰ বিপৰীত বাহু সমান্তৰাল হোৱাৰ কাৰণে এইটোৰ নাম হ'ল ট্ৰেপেজিয়াম। ইয়াৰ ধৰ্ম আছে, ধৰ্ম সম্পৰ্কে আমি পিছত আলোচনা কৰিম, অলপ পিছতে। এইবাৰ চোৱা দ্বিতীয় চিত্ৰটো হ'ল সামান্তৰিক। সামান্তৰিক কাক কোৱা হয়? সামান্তৰিক মানে যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান্তৰাল, বিপৰীত বাহুৰ মুখামুখি বাহুবোৰ সমান্তরাল, তাক সামান্তরিক বুলি কোৱা হয়। সো এবিসিডি এটা সামান্তরিক, অর্থাৎ এবি প্যারালাল টু ডিসি, এবি বাহু ডিসি বাহুটোৰ সমান্তরাল আৰু এডি বাহু বিসি বাহুটোৰ সমান্তরাল। তো যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান্তরাল তাকে সামান্তরিক বুলি কোৱা হয়। ইয়াৰ ধৰ্ম আছে, ধৰ্ম সম্পৰ্কে আমি অলপ পিছতে আলোচনা কৰি আছো, আগতে আমি সংজ্ঞাটো আলোচনা কৰি লওঁ। তৃতীয় নম্বৰ চিত্ৰটো হ'ল আয়ত। আয়ত কাক বোলে? এতিয়া আয়ত নিজেও এটা সামান্তরিক। আমি কৈছো যে যি সামান্তরিক মানে চতুর্ভুজ হয়, যি সামান্তরিকৰ প্ৰতিটো কোণৰ মান সমান, এটা সামান্তরিক। সামান্তরিকৰ ধৰ্ম আয়তত আছে আৰু তাত এডিশনাল কি আছে? প্ৰতিটো কোণৰ মান সমান, অৰ্থাৎ প্ৰতিটো কোণ 90 ডিগ্ৰীকৈ হ'ব। এতিয়া আমি চতুৰ্ভুজৰ হিচাপত যদি আমি আয়তক সংজ্ঞা দিব যাওঁ, তেতিয়াহ'লে আমি ক'ব লাগিব যে যি চতুৰ্ভুজৰ মুখামুখি বাহুবোৰ সমান্তৰাল আৰু সমান আৰু প্ৰতিটো কোণৰ মান সমান বা প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী, তাকে আয়ত বুলি কোৱা হয়। তো আয়তত কি কি প্ৰপাৰ্টি আছে ইয়াত অলপ মই লিখিছো, আৰু বহুত প্ৰপাৰ্টি আছে, অলপ পিছত আলোচনা কৰিম। যে এ বি প্যারালাল টু ডিসি, এ বি প্যারালাল টু ডিসি, ধৰ এ বি ডিসিৰ সমান্তৰাল আৰু এ ডি ডিসিৰ সমান্তৰাল। ইয়াৰ উপৰি কি আছে? সমানো আছে, এ বি সমান সমান ডিসি আৰু এ ডি সমান সমান ডিসি, যে মুখামুখি বাহুবোৰ সমান আৰু সমান্তৰাল। মই কৈছো এই কথাটো ইয়াত সিম্বলিক্যালি লিখিছো। আৰু কি কৈছে? যে এ এংগল এ ইকুয়াল টু এংগল বি ইকুয়াল টু এংগল সি ইকুয়াল টু এংগল ডি ইকুয়াল টু 90 ডিগ্ৰী। তাৰমানে এ 90 ডিগ্ৰী, বি ও 90 ডিগ্ৰী, সি 90 ডিগ্ৰী, ডি 90, প্ৰতিটো কোণ 90 ডিগ্ৰী কৈ। ইয়াৰ নাম হ'ল আয়ত। এইবাৰ আমি আগবাঢ়িছো ৰম্বাস। চতুৰ্থ চিত্ৰটো হ'ল ৰম্বাস। ৰম্বাস কি? যে ৰম্বাসটো হ'ল এনেকুৱা এটা সামান্তৰিক যাৰ প্ৰতিটো বাহুৰ মাপ সমান আৰু বিপৰীত বাহুবোৰ সমান্তৰাল। প্ৰতিটো বাহুৰ মাপ সমান মানে কি? এ বি সি ডি টো যদি ৰম্বাস হয়, তেন্তে এ বি ইকুয়াল টু বি সি ইকুয়াল টু সি ডি ইকুয়াল টু ডি এ, আৰু এ বি প্যারালাল টু ডি সি আৰু এ ডি প্যারালাল টু বি সি। এই কথাখিনি মই লিখিছো। সো এ বি প্যারালাল টু ডি সি, এ ডি প্যারালাল টু বি সি, আৰু এ বি ইকুয়াল টু বি সি ইকুয়াল টু সি ডি ইকুয়াল টু এ ডি, তাৰমানে প্ৰতিটো বাহুৰ মাপ সমান আৰু বিপৰীত বাহুবোৰ সমান্তৰাল। এনেকুৱা চতুৰ্ভুজৰ নাম হ'ল কি? ৰম্বাস। ইয়াৰ পিছতে বৰ্গ। বৰ্গটো কেনেকুৱা? বৰ্গ হ'ল যি চতুৰ্ভুজৰ প্ৰতিটো বাহুৰ মাপ সমান আৰু প্ৰতিটো কোণৰ মাপো সমান। প্ৰতিটো বাহু মানে কি? যে প্ৰতিটো ইয়াত যদি এ বি সি ডি এটা চতুৰ্ভুজ হয়, ইয়াত এ বি ইকুয়াল টু বি সি ইকুয়াল টু সি ডি ইকুয়াল টু ডি এ, আৰু প্ৰতিটো কোণৰ মাপ সমান মানে কি? এ এংগল, বি এংগল, সি এংগল, ডি এংগল ইকুয়াল টু 90 ডিগ্ৰী। এইটো হ'ল এটা বৰ্গ। বুজি পাইছা? তোমালোকে অলপ মনোযোগ দিবা, তেতিয়াহ'লে ধুনীয়াকৈ বুজি। এইটো হ'ল চিলা। লাষ্ট চিত্ৰটোৰ নাম হ'ল চিলা। চিলাটো কি? যে যি চতুৰ্ভুজৰ
সন্নিহিত দুজোৰ সন্নিহিত বাহু সমান সন্নিহিত মানে লগালগি ওচৰা ওচৰি বাহু সমান এই দুটাও সমান আৰু এই দুটাও সমান দুজোৰ যিকোনো দুজোৰ সন্নিহিত বাহু সমান হয় তাকে চিলা বুলি কোৱা হয় যি চতুৰ্ভুজত দুজোৰ সন্নিহিত বাহু যিকোনো দুজোৰ সন্নিহিত বাহু সমান তাকে চিলা বুলি কয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকে ভিডিঅ'টো পজ কৰি নোট ডাউন কৰি লোৱা মই এতিয়া কি কৰে এই যে 6 প্ৰকাৰৰ চতুৰ্ভুজ আমি পালো ইয়াৰ ধৰ্ম সম্পৰ্কে আলোচনা কৰিবলৈ চেষ্টা কৰিম তোমালোকে পজ কৰি নোট ডাউন কৰি লোৱা সোৱা নোট ডাউন কৰি লৈছা এতিয়া তোমালোকে ধৰ্ম ট্ৰেপেজিয়াম এতিয়া ট্ৰেপেজিয়ামৰ ধৰ্ম আমি আলোচনা কৰিম ট্ৰেপেজিয়াম কাক কয় মই অলপ আগতে ক'লো যে যি চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল তাকে ট্ৰেপেজিয়াম বুলি কোৱা হয় ট্ৰেপেজিয়াম যেনেকুৱা ইয়াতে AB parallel to DC AB বাহু DC বাহুৰ সমান্তৰাল আৰু ইয়াতে মই এটা চিহ্ন দিছো যে AD আৰু BC সমান এই বাহু দুটা সমান তো এনেকুৱা যে ট্ৰেপেজিয়াম পোৱা যায় যে সমান্তৰাল বাহু দুটাৰ বাদে যি দুটা বাহু থাকিব সেই বাহু দুটা যে সমান হয় তেনেকুৱা ট্ৰেপেজিয়ামক সমদ্বিবাহু ট্ৰেপেজিয়াম বুলি কোৱা হয় মনত ৰাখিবা যে যি ট্ৰেপেজিয়ামৰ এজোৰ মুখামুখি বাহু সমান্তৰাল আৰু সমান্তৰাল বাহুৰ বাদে যিজোৰ বাহু থাকিব সেই বাহুজোৰ যদি সমান হয় তেনেহলে তেনেকুৱা ট্ৰেপেজিয়ামক কি বুলি কোৱা হ'ব সমদ্বিবাহু ট্ৰেপেজিয়াম বুলি কোৱা হ'ব যেনেকুৱা সমদ্বিবাহু ত্ৰিভুজ তেনেকুৱা সমদ্বিবাহু ট্ৰেপেজিয়াম বুলি কোৱা হয় আৰু সমান্তৰাল বাহু দুটা কি বুলি কোৱা হয় AB আৰু BC হল ভূমি বাহু এই কথাখিনি তোমালোকে কিন্তু মনত ৰাখিবা তো ট্ৰেপেজিয়ামৰ সংজ্ঞা আৰু ট্ৰেপেজিয়ামৰ ধৰ্ম এইখিনি আমি এতিয়ালৈকে গম পালো এতিয়া মই ট্ৰেপেজিয়ামৰ পিছত কি কৈছিলো যে সামন্তৰিকৰ ধৰ্ম সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িম তোমালোকে এইটো পজ কৰি নোট ডাউন কৰি লোৱা এইটো হল সামন্তৰিক মই অংকন কৰিছো ইয়াতে ABCD এটা সামন্তৰিকৰ ধৰ্ম কি কি আছে যে আমি সামন্তৰিকৰ সংজ্ঞা দিলো যে যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান্তৰাল তাকে সামন্তৰিক বুলি কোৱা হয় তো সমান্তৰাল হোৱাৰ লগে লগে প্ৰপাৰ্টিটো আমি মনত ৰাখিম যে সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান হ'ব অৰ্থাৎ মই কথাখিনি কৈলম ইয়াতে সিম্বলিক্যালি অলপ লিখিম তোমালোকে কথাখিনি শুনাৰ পিছত কিন্তু কমপ্লিট নোট ডাউন কৰি ল'বা আৰু ভিডিঅ'টো পজ কৰি চাই থাকিবা তো এতিয়া সামন্তৰিকৰ ধৰ্ম সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম সামন্তৰিকৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান অৰ্থাৎ AB সমান সমান AB ৰ বিপৰীত কোনটো DC তাৰপিছত AD সমান সমান BC ঠিক আছে সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান যেনেকুৱা A কোণ C কোণৰ সমান B কোণ D কোণৰ সমান angle A equal to angle C angle B equal to angle D সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান আৰু বিপৰীত বাহুবোৰো সমান মনত ৰাখিবা এতিয়া আমি কি কৰিম সামন্তৰিকৰ এইবিলাক সন্নিহিত কোণ angle A angle B দুটা সন্নিহিত angle B angle C সন্নিহিত angle C angle D সন্নিহিত angle D angle A সন্নিহিত A আৰু C বিপৰীত B আৰু D বিপৰীত AB সন্নিহিত মানে ওচৰা ওচৰিবোৰ কমন বাহুৰ লগত যিবিলাক সংযোগ হৈ আছে এনেকুৱা কোণবোৰ সন্নিহিত কোণ বুলি কয় তো সন্নিহিত কোণবিলাক পৰস্পৰ সম্পূৰক অৰ্থাৎ সম্পূৰক মানে কি angle A plus angle B equal to 180 degree পৰস্পৰ সম্পূৰক angle B plus angle C also is equal to 180 degree angle C plus angle D equal to 180 degree তাৰপিছত angle D plus angle A is also equal to 180 degree এইটো আমাৰ সামন্তৰিকৰ ধৰ্মৰ ভিতৰত পৰে প্ৰতিজোৰ সন্নিহিত কোণ 180 ডিগ্ৰী অৰ্থাৎ প্ৰতিজোৰ সন্নিহিত কোণ পৰস্পৰ সম্পূৰক মনত থাকিব ইয়াৰ পিছত আমাৰ কৰ্ণ কাক বোলে আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো যে বহুভুজৰ বা চতুৰ্ভুজৰ বা পঞ্চভুজৰ কৰ্ণ কাক বোলে যে বিপৰীত শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডটালৈকে কৰ্ণ বুলি কোৱা হয় A আৰু C বিপৰীত শীৰ্ষবিন্দু D আৰু B বিপৰীত সংযোগ কৰিলে কৰ্ণ পোৱা যায় কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত কটাকটি কৰে কিন্তু ইয়াৰ প্ৰপাৰ্টিটো হল সমান তাৰ মানে পৰস্পৰ সমদ্বিখণ্ডিত হয় তাৰ মানে আমি যদি লিখো যে
সামন্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বি খণ্ডিত হয়। অর্থাৎ কি তার মানে AO ইকুয়াল টু CO তাৰপিছত BO ইকুয়াল টু DO। তার মানে AO ইকুয়াল টু CO BO ইকুয়াল টু DO। এইখিনি আমাৰ সামন্তৰিকৰ ধৰ্ম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাবা আৰু পজ কৰি চাই থাকিবা। যেতিয়ালৈকে বুজি নাপাবা তেতিয়ালৈকে কণ্টিনিউ কৰি থাকিবা। তো তোমালোকে এইটো নোট ডাউন কৰি লোৱা। চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ABCD এটা আয়ত। এতিয়া আমি আয়তৰ ধৰ্ম সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম। আয়তত আমি কি পাম যে আয়তৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আমি অলপ আগতে গম পাইছো। অৰ্থাৎ AB ইকুয়াল টু DC আৰু AB প্যারালাল টু DC, AD ইকুয়াল টু BC, AD প্যারালাল টু DC। এই কথাটো আমি গম পালো। তো আমি ইয়াতে লিখিম AB প্যারালাল টু DC, AB ইকুয়াল টু DC। তাৰপিছত AD প্যারালাল টু BC, AD ইকুয়াল টু BC। বিপরীত বাহুবোৰ সমান আৰু সমান্তৰাল হৈ গ'ল। প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী কৰি। তাৰ মানে এংগেল A ইকুয়াল টু এংগেল B ইকুয়াল টু এংগেল C ইকুয়াল টু এংগেল D ইকুয়াল টু 90 ডিগ্ৰী হ'ল। ইয়াৰ পিছত আৰু সামন্তৰিকৰ যিখিনি ধৰ্ম সেইখিনি কিন্তু ইয়াত আছেই, যে সন্নিহিত কোণবোৰৰ সমষ্টি 180 ডিগ্ৰী পৰস্পৰ সম্পূৰক। এইখিনি আছে, এইখিনি ইয়াত মেনশ্যন কৰিব নালাগে। তোমালোকে গম পাইছা যে প্ৰতিটো কোণ 90 ডিগ্ৰী, অৰ্থাৎ ওচৰা ওচৰি কোণ দুটা যোগ কৰিলে 90 + 90 180 হ'বই। ইয়াত সেইখিনি মই মেনশ্যন কৰিব নাযাওঁ। এতিয়া আমি কি কৰিম যে সামন্তৰিকৰ কৰ্ণ দুটা কিন্তু সমান হয়। সৰি, সামন্তৰিক নহয়, আয়তৰ। সামন্তৰিকৰটো সমান নহয়, অসমান হয়। ইয়াত কৰ্ণ দুটা সমান। তো ইয়াত আমি লিখিম যে আয়তৰ কর্ণ দুডাল পরস্পর সমান, পরস্পর সমান আৰু সমদ্বিখণ্ডিত হয়। সমদ্বিখণ্ডিত হয় অর্থাৎ AC ইকুয়াল টু BD। আৰু এই যে সমদ্বিখণ্ড এইখিনি সমান, এইখিনি সমান। AO ইকুয়াল টু DO, তাৰপিছত BO ইকুয়াল টু CO টু BO ইকুয়াল টু DO। এইখিনি আমাৰ প্ৰপাৰ্টি। ইয়াৰ পিছত আমি আৰু এটা কথা ক'ব পাৰো যে আয়তটো এটা সামন্তৰিক, কিন্তু সামন্তৰিকটো এটা আয়ত নহয়। তাৰ মানে সামন্তৰিকৰ গোটেইখিনি ধৰ্ম আয়তত আছে, কিন্তু আয়তৰ কিছু ধৰ্ম সামন্তৰিকত নাই। গতিকে আমি পৰীক্ষাত এইটো আহে যে আয়তটো এটা সামন্তৰিক কোৱা যাবনে নাই। তোমালোকে লিখিব লাগিব যে আয়তটো এটা সামন্তৰিক হয়, কিন্তু সামন্তৰিকটো এটা আয়ত নহয়। সামন্তৰিকটো আয়ত হ'বলৈ কিছু ধৰ্মৰ অভাৱ আছে, আৰু আয়তটো সামন্তৰিক হ'বলৈ সববিলাক ধৰ্মই ইয়াত আছে। এইখিনি তোমালোকে নোট ডাউন কৰি লোৱা। আমি ইয়াৰ পিছত কি আছে ৰম্বছৰ ধৰ্ম আলোচনা কৰিম। ৰম্বাস, ৰম্বাসটো এটা কি? এইটো এনেকুৱা এটা সামন্তৰিক যাৰ প্ৰতিটো বাহুৰ মাপ সমান। সামন্তৰিকৰ ধৰ্মখিনি ইয়াত আছে, কিন্তু অলপ বেছি আছে ইয়াতে। গতিকে আমি এই ক্ষেত্ৰত ৰম্বাসটোক এটা সামন্তৰিক বুলি ক'ব পাৰিম, কিন্তু সামন্তৰিকক ৰম্বাস বুলি ক'ব নোৱাৰিম। ইয়াৰ বিপৰীত বাহুবোৰ সমান্তৰাল, আৰু প্ৰতিটো বাহু সমান আৰু বিপৰীত বাহুটো সমান হ'বই। তো এই ৰম্বাসটোৰ ধৰ্মটো কি হ'ব যে বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, কিন্তু বিপৰীত বাহুবোৰ সমান আৰু প্ৰতিটো বাহু সমান বুলি আমি লিখি দিম। তাৰমানে বিপৰীত বাহুৰ সমান্তৰাল আৰু প্ৰতিটো বাহু সমান। ইয়াৰ ধৰ্ম আমি কেনেকৈ লিখিম যে AB ইকুয়াল টু BC ইকুয়াল টু CD ইকুয়াল টু DA। সমান, প্ৰতিটো বাহুৱে সমান, অৰ্থাৎ বিপৰীতবিলাকো সমান হ'ল। এতিয়া বিপৰীত বাহুবোৰ সমান্তৰাল। AB প্যারালাল টু DC and AD প্যারালাল টু BC। আৰু সামন্তৰিকৰ ধৰ্মটো ইয়াত আছে, বিপৰীত কোণবোৰ সমান,
এইখিনি মই উল্লেখ নকৰিম, তোমালোকে জানিছা। এইটো যিহেতু এটা সামন্তৰিক, গতিকে সামন্তৰিক ধৰ্মখিনি ইয়াত ৰাখিবই। বিপৰীত বাহু বিপৰীত কোণবোৰ সমান আৰু সন্নিহিত কোণবোৰ পৰস্পৰ সম্পূৰক। তাৰমানে এইটো কোণ যোগ কৰিলে 180 হ'ব, এইটো কোণ যোগ কৰিলে 180 হ'ব, এইটো কোণ যোগ কৰিলে 180, এইটো যোগ কৰিলেও 180 হ'ব। ইয়াত এটা এডিশ্যনেল ধৰ্ম আছে, মই এইটো অংকন কৰি ক'ম যে কৰ্ণ দুডাল কিন্তু এইটো O বিন্দুত কৰ্ণ দুডাল পৰস্পৰ ছেদ কৰিছে। কৰ্ণ দুডাল অসমান, এটা ডাঙৰ এটা সৰু, কিন্তু পৰস্পৰ সমদ্বিখণ্ডিত হয়, কিন্তু এটা কণ্ডিশ্যনত সমদ্বিখণ্ডিত হয় লম্বভাৱে। তাৰমানে ইয়াতে কোণটো 90 ডিগ্ৰী কৰি পৰস্পৰ সমদ্বিখণ্ডিত হয়। তো আমি ইয়াতে লিখিম যে ৰম্বসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। অর্থাৎ AO is equal to CO, BO is equal to DO, আৰু angle AOB equal to angle BOC angle COD equal to angle DOA equal to 90 ডিগ্ৰী। তাৰমানে এইটো কোণ 90 ডিগ্ৰী, এইটো কোণ 90 ডিগ্ৰী, এইটো কোণ 90 ডিগ্ৰী, আটাইখিনি মাজৰ কোণকেইটা 90 ডিগ্ৰীকে। এইকাৰণে লিখা হৈছে যে AOB equal to BOC equal to COD equal to DOA equal to 90 ডিগ্ৰী। এইটোৱে বুজায় AO equal to CO মানে কি সমদ্বিখণ্ডিত হোৱা, BO equal to DO মানে কি সমদ্বিখণ্ডিত হোৱা, কিন্তু কেনেকে পৰস্পৰ লম্বভাৱে। গতিকে কটাকটি কৰা কোণবিলাক 90 ডিগ্ৰী। এইখিনি কথা সামন্তৰিকৰ ধৰ্ম, কিন্তু এডিশ্যনেলি ইয়াত আছে। এইখিনি কথা মই মেনশ্যন কৰা নাই। এইখিনি হ'ল ৰম্বসৰ ধৰ্ম, আৰু সামন্তৰিকৰ ধৰ্মটো ইয়াত আছে। আগতে কৈছোঁ যে ৰম্বসটো এটা সামন্তৰিক আৰু সামন্তৰিকটো ৰম্বস নহয়। সামন্তৰিকৰ ধৰ্ম ইয়াত গোটেইখিনি আছে, কিন্তু ৰম্বস চাবলৈ হ'লে সামন্তৰিকৰ অলপ ধৰ্ম কম আছে। গতিকে ৰম্বসটোক আমি সামন্তৰিক ক'ব পাৰোঁ, সামন্তৰিক ৰম্বস ক'ব নোৱাৰোঁ। তোমালোকে ভিডিঅ'টো পজ কৰি নোট ডাউন কৰি লোৱা। এতিয়া আমি বৰ্গক্ষেত্ৰৰ ধৰ্ম আলোচনা কৰিম। মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে ছয়টো বৰ্গ, এতিয়া বৰ্গৰ ধৰ্ম আমি আলোচনা কৰিম। বৰ্গটো এটা কি সামন্তৰিক, বৰ্গটো এটা আয়তক্ষেত্ৰও হয়। তো ইয়াত কেইটামান ধৰ্ম আছে, যিটো আমি আয়তক্ষেত্ৰত মেনশ্যন কৰিছোঁ, যিটো আমি সামন্তৰিকত মেনশ্যন কৰিছোঁ, সেইখিনি মই ইয়াত নিলিখিম। স্পেচিয়েলি বৰ্গৰখিনি লিখিম। আৰু বৰ্গ নিজেও যিহেতু এটা সামন্তৰিক, গতিকে সামন্তৰিকৰ ধৰ্মখিনি ইয়াত আছে। বৰ্গ নিজেও যিহেতু এটা আয়তৰ ধৰ্মখিনি ইয়াত আছে, আৰু আয়তৰ ধৰ্ম বেলেগকৈ আমি শিকিলোঁ ইতিমধ্যে। সামন্তৰিকৰ ধৰ্ম আমি শিকিলোঁ ইতিমধ্যে, ৰম্বসৰ ধৰ্ম ইতিমধ্যে শিকিলোঁ। একচুৱেলি যিটো বৰ্গৰ ধৰ্ম সেইখিনি আমি ইয়াত মেনশ্যন কৰিম, আৰু বাকীখিনি আগৰ পৰাই আমি নলেজটো লৈ ল'ম। তো ছাত্ৰ ছাত্ৰীসকল চোৱা, এই বৰ্গক্ষেত্ৰৰ এটা নিয়ম কি, যিটো ৰম্বসৰ প্ৰতিটো কোণ সমান হয়। ৰম্বসৰ ধৰ্ম ইয়াত আছে, আৰু ৰম্বসত সামন্তৰিকৰ ধৰ্মও আছে। গতিকে যিটো ৰম্বসৰ প্ৰতিটো কোণ সমান, ৰম্বস মানে কি প্ৰতিটো বাহুৰ মাপ সমান, আৰু ইয়াত যদি কোণ কেইটা সমান হৈ যায় তেতিয়াহ'লে কি হ'ব, কোণ কেইটা 90 ডিগ্ৰী হৈ যাব, হৈ গ'ল বৰ্গ। বাস, তো আমি কি কৰিম যে AB equal to BC equal to CD is equal to DA হল, বাহুকেইটা সমান হল। এতিয়া এংগেল A equal to angle B equal to angle C equal to angle D equal to 90 ডিগ্ৰী। আৰু কি কৰ্ণ দুটা সমান, ৰম্বসত যেনেকৈ কৰ্ণ দুটা সমান হোৱা নাই, পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হৈছে, ইয়াত কিন্তু কৰ্ণ দুটা দৈৰ্ঘ্য সমান। আমি লিখিম যে বৰ্গৰ কৰ্ণ দুডাল সমান দৈৰ্ঘ্যৰ আৰু পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। দৈৰ্ঘ্য সমান আমি কেনেকৈ লিখিম, AC equal to BD, AC equal to BD, আৰু পৰস্পৰ
লম্বভাৱে সমদ্বিখণ্ডিত হয় মানে কি AO is equal to CO BO is equal to DO আৰু লম্বভাৱে হোৱাৰ মানে কি আগত লিখিছিলো যে এংগেল AOB equal to angle BOC equal to angle COD equal to angle DOA equal to 90 degree এইখিনি হল এডিশনাল বৰ্গৰ ধৰ্ম আৰু ইয়াৰ উপৰিঞ্চি ইয়াত আছে সামান্তৰিকৰ ধৰ্ম ৰম্বসৰ ধৰ্ম আয়তক্ষেত্ৰৰ ধৰ্ম সেইখিনি আমি এই তিনিটাৰ পৰা গেইন কৰি লম আৰু বৰ্গক্ষেত্ৰৰ বৰ্গৰ ধৰ্মটো এইখিনি তো বৰ্গ এটাক আমি সামান্তৰিক ক'ব পাৰো বৰ্গ এটাক ৰম্বস ক'ব পাৰো বৰ্গ এটাক কি ক'ব পাৰো আয়ত বুলি ক'ব পাৰো তো বৰ্গটো হল কি সুষম চতুৰ্ভুজ তোমালোকে মনত ৰাখিবা সুষম চতুর্ভুজ কোনটো একমাত্র বর্গটো হল সুষম চতুর্ভুজ আয়ত কিন্তু সুষম চতুর্ভুজ নহয় আয়তের কোন কেইটা সমান কিন্তু গোটে কেইটা বাহু সমান না বিপরীত বাহু কেইটাহে সমান তো সুষম চতুর্ভুজ বা সুষম বহুভুজ হবলৈ হলে বাহু কেইটাও সমান হ'ব লাগিব কোন কেইটাও সমান হ'ব লাগিব এইটো একমাত্র বর্গ ক্ষেত্ৰতে পোৱা যায় গতিকে তোমালোকে এই কথাটো মনত ৰাখিবা পৰীক্ষাত আহি যাব পাৰে সুষম চতুর্ভুজ কোনটো অপশন দি দিলে চাৰিটা বর্গ আয়ত রম্বস ট্ৰেপিজিয়াম কি লিখিবা লিখিব লাগিব বৰ্গক্ষেত্ৰ ডেফিনেশনটো মনত ৰাখিব লাগিব যেনেকুৱা সুষম পঞ্চভুজ বুলি ক'লে তাৰ পাঁচটা বাহুও সমান হ'ব আৰু পাঁচটা কোণও সমান হ'ব সুষম শব্দৰ অৰ্থ এইটোৱে সুষম ত্ৰিভুজ কোনটো সুষম ত্ৰিভুজটো কোনটো কোৱাচোন ক'ব পাৰিবা নিশ্চয় ক'ব পাৰিবা মই আগৰ ক্লাছত আলোচনা কৰিছিলোঁ যে সমবাহু ত্ৰিভুজটো হ'ল সুষম ত্ৰিভুজ সমবাহু ত্ৰিভুজৰ তিনিটা বাহু সমান আৰু তিনিটা কোণও সমান তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'ত এইখিনি তোমালোকে পজ কৰি নোট ডাউন কৰা এতিয়া আমি লাষ্ট চিলাৰ ধৰ্ম সম্পৰ্কে আলোচনা কৰিবলৈ চেষ্টা কৰিম এইটো হ'ল চিলা মই আগতে কৈছো যে যি চতুৰ্ভুজৰ যিকোনো দুজোৰ সন্নিহিত বাহু পৰস্পৰ সমান তো দুজোৰ সন্নিহিত এই দুটা সন্নিহিত সমান আৰু এই দুটা সন্নিহিত সমান দুজোৰ এইটো এজোৰ দুজোৰ এই এনেকুৱা ধৰণৰ বহুভুজ বিলাকৰ নাম হ'ল চিলা মনত থাকিব তো ইয়াৰ বিশেষ ধৰ্ম সম্পৰ্কে আমি পোৱা নাই তো চিলা মানে কি যিকোনো দুজোৰ সন্নিহিত বাহু সমান হলে তেনেকুৱা বহুভুজকে আমি চিলা বুলি কওঁ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত এইখিনি ভিডিঅ'টো ইম্পৰ্টেণ্ট ইয়াৰ পিছত আমি এক্সাৰসাইজ আলোচনা কৰিবলৈ যাম তেতিয়া কিন্তু এই ধৰ্মখিনি আমি একদম প্ৰত্যেকটো পদক্ষেপতে পাম গতিকে 6 ধৰণৰ বহুভুজৰ ধৰ্ম সম্পৰ্কে আমি আজি আলোচনা কৰিলো আৰু সিহঁতৰ সংজ্ঞা সম্পৰ্কেও আলোচনা কৰিলো কোনটো কেনেকৈ তোমাৰ প্ৰশ্নত আহি যাব পাৰে যে আয়ত এটা সামান্তৰিক হয় নে নহয় কিয় লিখা দুই নম্বৰ দিব পাৰে তো আয়ত এটা সামান্তৰিক হয় তাৰ কাৰণ আয়তত সামান্তৰিকৰ গোটেইখিনি ধৰ্ম আছে তো সামান্তৰিক এটা আয়ত হয় নে নহয় যদি কয় তেতিয়াহ'লে তুমি কি লিখিবা নহয় বুলি ক'ব লাগিব তাৰ কাৰণ সামান্তৰিকৰ ধৰ্মখিনি আয়তত আছে কিন্তু আয়তৰ ধৰ্ম গোটেইখিনি সামান্তৰিকত নাই এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আহিব পাৰে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো তোমাৰ যদি ভাল লাগে তেতিয়াহ'লে মই আকৌ এবাৰ কৈছোঁ মোৰ চেনেলটো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আজিৰ ভিডিঅ'টো ধুনীয়াকৈ মোৰ লগত সহযোগিতা কৰাৰ কাৰণে তোমাক ধন্যবাদ